প্ৰাংগণত মন্দিৰৰ ভিতৰত মই বাৰম্বাৰ কৈছোঁ যে মন্দিৰৰ ভিতৰত না জিন্দাবাদ কোৱাটো উচিত না মুৰ্দাবাদটো কোৱা উচিত। মন্দিৰৰ ভিতৰত আমি ভগৱানৰ আমি সেৱক, আমি মন্দিৰৰ মাজত মন্দিৰত সোমাই এই ধৰণৰ সংস্কৃতি আমি অসমৰ ভিতৰত নোহোৱাটো বিচাৰোঁ। মন্দিৰৰ বাহিৰৰ ৰাজহুৱা স্থানত যি কৰিব লাগে মোৰ একো আপত্তি নাই, কিন্তু মন্দিৰৰ পৰিৱেশত আমি বা মছজিদ বা গীৰ্জাঘৰ যিকোনো ধৰ্মীয় অনুষ্ঠানৰ পৰিৱেশ মই কলংকিত প্ৰদূষিত নকৰিবলৈ মই অনুৰোধ দলৰ সতীৰ্থসকলকো জনাইছোঁ আৰু বেলেগ দলকো জনাইছোঁ। আমাৰ দলৰ কৰ্মীখিনিক আমি বাধা প্ৰদান কৰিছোঁ যে কোনোৱে কোনো মন্ত্ৰীৰ বিৰুদ্ধে নক'ব, কোনো মোৰ পক্ষত ক'বও নালাগে, কোনো মন্ত্ৰীৰ বিৰুদ্ধে ক'ব নালাগে। কিন্তু যদি তেওঁলোকক ওপৰৰ পৰা নিৰ্দেশ দিয়া গৈছে যে মন্দিৰৰ ভিতৰত ৰাজনৈতিক বক্তৃতা দিয়ক, কিন্তু তেওঁলোকৰ দলৰ নিৰ্দেশৰ মানসিক চিন্তা। কিন্তু আমি মই এইটো সংখ্যালয় নহয়, ক'ৰবাত আমাৰ অসমৰ ধৰ্মীয় অসমৰ আধ্যাত্মিক আদৰ্শবোৰ ক'ৰবাত সলনি কৰিব যেন বিচাৰিছে তেনেকুৱা যেন লাগিছে। এইটো আমাৰ অসমীয়া আমাৰ আধ্যাত্মিক শক্তি। গুপ্তেশ্বৰ মন্দিৰলৈ আহিছোঁ, গুপ্তেশ্বৰৰ মন্দিৰৰ ভিতৰত না জিন্দাবাদ শুনাটো উচিত না মুৰ্দাবাদ কোৱাটো উচিত। নিশ্চয় কাৰোবাৰ নিৰ্দেশত কৰি আছে, আৰু যিজনৰ নিৰ্দেশ কৰি আছে সেয়া অসমৰ আধ্যাত্মিক মূল্যৰ প্ৰতি কিমান তেওঁলোকৰ চেতনা আমি গম পাই গৈছোঁ। আজি গুপ্তেশ্বৰ মন্দিৰৰ ভিতৰতে আমাৰ স্থানীয় পুৰোহিতসকলে মৰ্যাদা নাপায়, আৰু সেইটো আমি দেখিছোঁ যে বৰ্তমান চৰকাৰৰ আজি তেওঁলোকৰ নেতৃত্বৰ দিনত আমাৰে অসমৰ থলুৱা আমাৰ পুৰোহিতসকলে আজি তেওঁলোকৰ মান মৰ্যাদাটো কমি গ'ল। ক'ৰবাত বাহিৰৰ পৰা অহা পুৰোহিতসকলক বেছি মৰ্যাদা এইখন চৰকাৰে দিয়ে, কিয় কৰে মই নাজানো। বাহিৰৰ পুৰোহিত বাহিৰত তেওঁলোকক পূজা পাঠ কৰক, আমাৰ আপত্তি নাই, কিন্তু আমাৰ থলুৱা আমাৰ পুৰোহিতসকল পাণ্ডাসকলৰ আজি কিয় তেওঁলোকক অৱহেলনা কৰা গৈছে মই বুজি নাপাওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।